বাগজুৰি লোৱা এইগৰাকী নেতাৰ মুখৰ কথাই শিলৰ ৰেখাত পৰিণত হৈছে বিগত সময়ছোৱাত ইৰাণত এইগৰাকী নেতাৰ নিৰ্দেশত ইৰাণৰ ধৰ্মীয় বতাহ বলে ৰাজনীতিৰ বতাহ বলে আৰু এইগৰাকী নেতাক প্ৰথমটো আঘাততেই নিধন কৰা হ'ল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক প্ৰথমটো আঘাততে হত্যা কৰিলে ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া অভিযানত কিন্তু কেনেদৰে সম্ভৱ হ'ল প্ৰথমটো আঘাততে খামেনেইক হত্যা কৰা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় সমগ্ৰ বিশ্ব জোকাৰি যোৱা এই খবৰ আৰু এই মুহূৰ্তৰ পৰিস্থিতি যে নেকি আন এক তৃতীয় যুদ্ধৰ এই মুহূৰ্তত সূচনা হ'ব নেকি এই যুদ্ধৰ পৰাই তাকে লৈ সমগ্ৰ বিশ্ব শংকিত হৈ আছে সমগ্ৰ বিশ্ব কম্পিত হৈ আছে মধ্যপ্ৰাচ্যৰ এইগৰাকী সৰ্বোচ্চ নেতাৰ এটা মন্তব্য বা এটা সকিয়নিয়ে পশ্চিমীয়া দেশসমূহতো হাহাকাৰ সৃষ্টি কৰি আহিছে পশ্চিমীয়া দেশসমূহে বিগত সময়ছোৱাৰ পৰা এইগৰাকী নেতাক সমীহ কৰি আহিছে আৰু এইগৰাকী নেতাক সমান্তৰালকৈ টাৰ্গেট কৰি আহিছে আমেৰিকাই টাৰ্গেট কৰি আহিছে ইজৰাইলে কাৰণ ইজৰাইলৰ প্ৰতিৰক্ষাৰ প্ৰতি বিভিন্ন সময়ত ভাবুকি হিচাপে থিয় দিছে আয়াতুল্লাহ আলী খামেনেই পৰমাণু অস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বিশেষভাৱে তৎপৰ হৈ থকাৰ বাবে আমেৰিকা আৰু ইজৰাইল খৰ্গহস্ত হৈ আছে বিগত সময়ছোৱাৰে পৰা ইৰাণৰ ওপৰত ইৰাণৰ গতিবিধি নিৰীক্ষণত ৰাখিছে আমেৰিকা ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰাৰ সেই কুচকাৱাজ নিৰীক্ষণত ৰাখিছে ইজৰাইলে যাৰ বাবে সময়ে সময়ে তীব্ৰ ভাবুকি দি আহিছে আমেৰিকাই ইৰাণক আত্মসমৰ্পণ কৰিবলৈ বাৰে বাৰে ডেডলাইন বান্ধি দিছে বিগত সময়ছোৱাত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু তাৰেই অংশস্বৰূপে 2025 বৰ্ষৰ 13 জুনৰ পুৱতি নিশা ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ পাৰমাণৱিক ঘাটিত চলাইছিল ভয়ংকৰ আক্ৰমণ আৰু সেই সময়ছোৱাতো ইৰাণৰ এইগৰাকী সৰ্বোচ্চ নেতাক টাৰ্গেট কৰি লৈছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছিল যে আমি ইচ্ছা কৰিলেই খামেনেইক হত্যা কৰিব পাৰোঁ খামেনেই ক'ত আত্মগোপন কৰি আছে সেই তথ্য আমেৰিকাৰ হাতত আছে আৰু ইচ্ছা কৰিলে খামেনেইক হত্যা কৰিব পাৰে আমেৰিকাই কিন্তু এতিয়াই খামেনেইক হত্যা নকৰে খামেনেইক সময় দিছে যাতে আমেৰিকাৰ ওচৰত আত্মসমৰ্পণ কৰে আমেৰিকাই যি চুক্তিত স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে যে পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ইৰাণে কোনো ধৰণৰ তৎপৰতা নকৰে কোনো ধৰণৰ আগ নাবাঢ়ে সেই সম্পৰ্কীয় চুক্তিত স্বাক্ষৰ কৰিবলৈ আমেৰিকাই বিভিন্ন সময়ত হেঁচা প্ৰয়োগ কৰি আহিছে ইৰাণক কিন্তু ইৰাণ নাচুৰ বান্দা শেষ বিন্দু তেজ থকালৈকে ইৰাণে যুঁজিব শেষ বিন্দু তেজ থকালৈকে শেষ টোপাল তেজ থকালৈকে পৰমাণু অস্ত্ৰ নিৰ্মাণ কৰিবই ইৰাণে গতিকে 2025 বৰ্ষৰ পৰাই এনেধৰণৰ এটা ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছিল ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতাগৰাকীক উফৰাবলৈ আৰু তাৰ অংশস্বৰূপে আমি প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব তাৰ উপমুকনি দেখিবলৈ পোৱা হ'ল 2025 বৰ্ষৰ শেষৰ ভাগত ডিচেম্বৰ মাহৰ শেষৰ পিনে হোৱা গণবিক্ষোভ আৰু সেই গণবিক্ষোভৰ সুযোগ লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইংগিত দিছিল যে এইবাৰ ইৰাণৰ শাসন পৰিৱৰ্তন হ'বই লাগিব ইৰাণৰ ৰেজিম পৰিৱৰ্তনৰ ইংগিত প্ৰদান কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু তাৰ পিছতে আক্ৰমণ কৰিবলৈ সকলো প্ৰস্তুতি সম্পন্ন কৰি আক্ৰমণৰ ক্ষণ গণি যোৱা 28 ফেব্ৰুৱাৰীৰ দিনটোত ইজৰাইলৰ সহযোগত আমেৰিকাই যুটীয়া অভিযান চলালে 30টাকৈ শক্তিশালী বোমা 30টাকৈ শক্তিশালী মিছাইল নিক্ষেপ কৰি এফালৰ পৰা চুৰমাৰ কৰি গ'ল ইৰাণ ৰাজধানী তেহৰান আৰু তেহৰানত আয়াতুল্লাহ আলী খামেনেইৰ কাৰ্যালয়ৰ ওপৰত চলিল বৃহৎ আক্ৰমণ আৰু সেই প্ৰথমটো আঘাততেই নিধন হ'ল আয়াতুল্লাহ আলী খামেনেই কিন্তু কেনেদৰে সম্ভৱ কৰিলে আমেৰিকা আৰু ইজৰাইলে এই অভিযান বা খামেনেই হত্যাৰ প্ৰথমটো টাৰ্গেট কেনেদৰে সফল হ'বলৈ সক্ষম হ'ল আমেৰিকা আৰু ইজৰাইল এয়া হৈছে এটা বিশেষ চৰ্চাৰ বিষয় শেহতীয়াকৈ কিছু খবৰ আহিছে এই প্ৰসংগত যদিও বা শনিবাৰৰ সম্পূৰ্ণ দিনটো ইৰাণৰ চৰকাৰ ইৰাণৰ সেনা পৰিয়াল সকলোৱে অস্বীকাৰ কৰি আহিছে খামেনেইক হত্যা কৰা হোৱা নাই কিন্তু দেওবাৰে এই খবৰ স্বীকাৰ কৰিবলৈ বাধ্য হ'ল ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমত এই খবৰ প্ৰচাৰ হ'ল যে খামেনেইৰ মৃত্যু হৈছে
আয়াতুল্লাহ আলী খামেনি ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া সামৰিক অভিযানৰ সময়ত মৃত্যুক সাৱটি লৈছে। এই কথা বিয়পি পৰিল সমগ্ৰ বিশ্বজুৰি। ইৰাণে স্বীকাৰ কৰিলে, ইৰাণ চৰকাৰ, পৰিয়াল, ইৰাণৰ সেনা সকলোৱে এই কথা স্বীকাৰ কৰিলে আৰু সংবাদ মাধ্যমত এই খবৰ বিয়পি পৰিল যে খামেনিৰ মৃত্যুৰ খবৰ নিশ্চিত কৰা হ'ল। আৰু 87 বছৰীয়া এইগৰাকী সৰ্বোচ্চ নেতা, ইৰাণৰ এইগৰাকী সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ লগে লগে দেশখনৰ যে ৰক্ষণশীল এটা শাসন ব্যৱস্থা আছিল, প্ৰায় 37 বছৰ ধৰি চলা এটা ৰক্ষণশীল শাসন ব্যৱস্থা, আৰু সেই ৰক্ষণশীল শাসন ব্যৱস্থাৰ যে এটা যুগৰ অন্ত পৰিল খামেনিৰ মৃত্যুৰ লগে লগে। ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধ তুংগত উঠি আছে আৰু তেনে সময়তে এই যুদ্ধৰ কোনো এটা বিষয় ছয় নিশ্চয় নোহোৱালৈকে এই যুদ্ধ যে খাম নাকাটে সেই কথাও ইতিমধ্যে যুদ্ধ বিশ্লেষকসকলে প্ৰকাশ কৰিছে। খামেনিৰ মৃত্যুৰ লগে লগে 24 ঘণ্টাৰ ভিতৰতে এখন কমিটি ইতিমধ্যে গঠন কৰা হৈছে, য'ত নেকি এই কথা প্ৰকাশ পাইছিল যে ইৰাণৰ সৰ্বোচ্চ নেতা হিচাপে খামেনিৰ পুত্ৰক দায়িত্ব দিয়া হ'ব। অৱশ্যে সেই কথাৰ কোনো সত্যতা নাই। আনহাতে যি নতুন এখন 3জনীয়া কমিটি গঠন কৰা হৈছে, এই কমিটিখনত আছে আয়াতুল্লাহ আলী খামেনিৰ অতি ঘনিষ্ঠ আলী ৰেজা আৰাফি, যে নেকি আলী ৰাজা আৰাফিক ইতিমধ্যেই উত্তৰসূৰী হিচাপে বাছনি কৰা হৈছে। আলী ৰাজা আৰাফিক অধিষ্ঠিত কৰা হৈছে আয়াতুল্লাহ আলী খামেনিৰ পদত, অৰ্থাৎ শীৰ্ষত বৰ্তমান অধিষ্ঠিত হৈছে অতি ঘনিষ্ঠ আয়াতুল্লাহ খামেনিৰ অতি ঘনিষ্ঠ আলী ৰেজা আৰাফি। এইজন আলী ৰাজা আৰাফিকে ইতিমধ্যে উত্তৰসূৰী হিচাপে মৃত্যুৰ পূৰ্বে দায়িত্ব অৰ্পণ কৰি গৈছিল খামেনিয়ে। খামেনিয়ে এখনৰ পিছত আনখন বৈঠক অনুষ্ঠিত কৰিছিল। খামেনিক হত্যা কৰাৰ আশংকা খামেনি নিজেই প্ৰকাশ কৰিছিল যে এইবাৰ খামেনিক হত্যা কৰিব পাৰে ইজৰাইল আৰু আমেৰিকাই। যদি খামেনিক হত্যা কৰা হয় তাৎক্ষণিকভাৱে দেশখনৰ জৰুৰীকালীন অৱস্থা চম্ভালিব পৰাকৈ আৰু অতি ঘনিষ্ঠ অতি বিশ্বস্ত খামেনিৰ অতি অনুগত এজন আলী ৰেজা আৰাফিক দায়িত্ব অৰ্পণ কৰা হৈছিল। আৰু এই 3জনীয়া কমিটিত আলী ৰাজা আৰাফিৰ লগতে আছে ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান আৰু লগতে আছে মুখ্য ন্যায়াধীশ গোলাম হুছেইন মোহছেনী। এই 3জনক এই কমিটিখনত ৰখা হৈছে আৰু বৰ্তমান দেশখনৰ জৰুৰীকালীন পৰিস্থিতি বৰ্তমান পৰিচালনা কৰা হৈছে। আশ্চৰ্যকৰ বিষয় এয়াই যে যিটো প্ৰসংগ আমি এই মুহূৰ্তত আপোনালোকক জনাই আছো, অতি আশ্চৰ্যকৰ বিষয় যে প্ৰথমটো টাৰ্গেট কেনেদৰে সফল কৰিলে ইজৰাইল আৰু আমেৰিকাই খামেনিক নিধন কৰাত। এয়াই হৈছে আটাইতকৈ আশ্চৰ্যকৰ বিষয় যে কি গোপন খবৰৰ ভিত্তিত ইজৰাইল আৰু আমেৰিকাই এই অভিযান চলাই খামেনিক নিধন কৰিবলৈ সক্ষম হ'ল। মন কৰিবলগীয়া যে যি সময়ত ইজৰাইল আৰু আমেৰিকাৰ এই আক্ৰমণ চলিছিল সেই সময়ছোৱাত কিন্তু খামেনিয়ে তেহৰানৰ কাৰ্যালয়ত এক বিশেষ বৈঠকত মিলিত হৈছিল, এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল। সেনাবাহিনীৰ মুৰব্বী আছিল, লগত আছিল প্ৰতিৰক্ষা মন্ত্ৰী। কেনেদৰে সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰিব পাৰি, ইজৰাইল আৰু আমেৰিকাৰ পৰা অহা ভাবুকি কেনেদৰে প্ৰতিহত কৰিব পাৰি, সেই বিষয়ত 3খনকৈ ৰুদ্ধদ্বাৰ বৈঠকত সেই সময়ছোৱাত মিলিত হৈছিল খামেনি। ইজৰাইল আৰু আমেৰিকাৰ সম্ভাৱ্য আক্ৰমণৰ মোকাবিলা কৰাৰ সেই বৈঠকত ব্যস্ত থকাৰ সময়তে ভয়ংকৰ আক্ৰমণ চলিছিল। এটাৰ পিছত আনটো 30টাকৈ মিছাইল, 30টাকৈ শক্তিশালী বোমা নিক্ষেপ কৰা হৈছিল তেহৰানৰ খামেনিৰ কাৰ্যালয়ত আৰু সেই বিস্ফোৰণতে নিধন হৈছিল খামেনি। এতিয়া প্ৰশ্ন হ'ল এই তথ্য কেনেদৰে লাভ কৰিছিল আমেৰিকাৰ চোৰাংচোৱা সংস্থা বা ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদে। আমি সকলোৱে জানো সমগ্ৰ বিশ্বৰ আগশাৰীৰ চোৰাংচোৱা সংস্থা হৈছে মোছাদ। ইজৰাইলৰ এই শক্তিশালী মোছাদে ইয়াৰ পূৰ্বে অৰ্থাৎ 2025 চনৰ যি যুদ্ধ হৈছিল 12 দিনীয়া যুদ্ধৰ সময়ছোৱাত মোছাদে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছিল, য'ত নেকি পাৰমাণৱিক ঘাটিসমূহক টাৰ্গেট কৰিছিল 2025 চনৰ 13 জুনৰ সেই পুৱতি নিশাৰ আক্ৰমণত। ফাৰ্ডো, নাটাঞ্জ এইসমূহ পাৰমাণৱিক ঘাটি, ইৰাণৰ ভূগৰ্ভত থকা সেই ঘাটিসমূহক টাৰ্গেট কৰি লৈছিল। আমেৰিকাৰ বাংকাৰ বাষ্টাৰ বোমা ব্যৱহাৰ কৰা হৈছিল, 60 ফুট তলত পৰ্যন্ত গৈ আঘাত হানিব পৰা সেই শক্তিশালী বোমা নিক্ষেপ কৰা হৈছিল, মিছাইল নিক্ষেপ কৰা হৈছিল। আমেৰিকাৰ B-2 শক্তিশালী ফাইটাৰ জেট ব্যৱহাৰ কৰা হৈছিল সেই আক্ৰমণ কৰিবলৈ। গতিকে তেনেধৰণৰ এটা বৃহৎ অভিযান চলোৱা হৈছিল আৰু সেই সময়ছোৱাত মোছাদে কেইবাটাও বিশেষ তথ্য সংগ্ৰহ কৰিছিল আৰু যি তথ্যৰ ভিত্তিত নেকি ইজৰাইলে ইৰাণৰ পৰমাণু বিজ্ঞানীৰ পৰা আৰম্ভ কৰি ইৰাণৰ সেনাবাহিনীৰ মুৰব্বীক হত্যা কৰালৈ বহু শীৰ্ষ নেতাক, শীৰ্ষ বিজ্ঞানীক হত্যা কৰিছিল 2025 বৰ্ষত। গতিকে শক্তিশালী চোৰাংচোৱা সংস্থা মোছাদৰ এইবাৰ কিন্তু মোছাদতকৈ
খামেইনিৰ হত্যাত হোতা হিচাপে বিশেষ ভূমিকা পালন কৰিলে আমেৰিকাৰ চোৰাংচোৱা সংস্থা চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেন্সিয়ে অৰ্থাৎ CIA এই CIA বিশেষ ভূমিকা গ্ৰহণ কৰিছিল খামেইনিৰ হত্যাত কাৰণ শেহতীয়াকৈ এই সমগ্ৰ ঘটনাৰ আঁৰত এতিয়া সন্দেহৰ আঙুলি উঠিছে সৌদি আৰবিয়ালৈ সৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মোহাম্মদ বিন সালমানে শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ধাৰাবাহিকভাৱে সাক্ষাৎ কৰিছিল আৰু সেই মোহাম্মদ বিন সালমানে ইৰাণৰ বহুখিনি তথ্য যোগান ধৰাৰ খবৰ আহিছে স্বধৰ্মীয় দেশ সৌদি আৰব ইৰাণৰ দৰে সেই স্বধৰ্মীয় দেশ সৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মোহাম্মদ বিন সালমানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক এই সম্পৰ্কত বিভিন্ন তথ্য যোগান ধৰাৰ খবৰ আহিছে আৰু সেই তথ্য CIA আমেৰিকাৰ চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেন্সিয়ে সংগ্ৰহ কৰিছে আৰু 28 ফেব্ৰুৱাৰীৰ দিনটোত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনি ক'ত বৈঠকত বহিব কাৰ লগত বৈঠকত বহিব সকলোখিনি তথ্যই লাভ কৰিবলৈ সক্ষম হৈছিল সেইমৰ্মে CIA সেই স্থান চিহ্নিত কৰিছিল মোহাম্মদ বিন সালমান সৌদি আৰবৰ প্ৰিন্স ক্ৰাউন গৰাকীয়ে সেই তথ্য যোগান ধৰিছিল যে কোন স্থানত মূল কাৰ্যালয় আছে খামেইনিৰ কাৰণ সেইসমূহ গোপন স্থান অতি গোপনীয়ভাৱে সেই বৈঠকসমূহত মিলিত হয় আয়াতুল্লাহ আলী খামেইনি আৰু সেই গোপন স্থানৰ তথ্য মোহাম্মদ বিন সালমানে যোগান ধৰিছিল CIA সেই স্থান চিহ্নিত কৰিছিল সেই স্থান চিহ্নিত কৰি পেণ্টাগনক অৱগত কৰিছিল পেণ্টাগনে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ অনুমতি লৈছিল আৰু সেই মৰ্মে ইজৰাইল আৰু আমেৰিকাই যুটীয়াভাৱে চলাইছিল সেই বৃহৎ আক্ৰমণটো 28 ফেব্ৰুৱাৰীত চলা সেই বৃহৎ আক্ৰমণ য'ত নেকি 30টাকৈ শক্তিশালী বোমা নিক্ষেপ কৰা হৈছিল ইজৰাইল আমেৰিকাৰ বাহিনীয়ে খামেইনি বৈঠক কৰি থকা কাৰ্যালয়ত একেলগে প্ৰবল শক্তিশালী 30টাকৈ বোমা নিক্ষেপ কৰিছিল আৰু সেই বোমাতে প্ৰাণ হেৰুৱালে খামেইনিকে ধৰি ইৰাণৰ বহু শীৰ্ষ নেতাই কোন মৃত্যুমুখত পৰিল ইজৰাইলৰ আক্ৰমণত তাৰো কিছু তথ্য জনাব বিচাৰিছো আজিজ নাছিৰ জাদেহ এইগৰাকী হৈছে প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰ জাদেহৰ মৃত্যু হৈছে আয়াতুল্লাহ আলী খামেইনিৰ ইতিমধ্যে মৃত্যু হৈছে খামেইনিৰ মৃত্যুৰ কথা আমি জনাইছো একেদৰে মেজৰ জেনেৰেল মোহাম্মদ পাকপুৰ মৃত্যু হৈছে আলী সামখানী আয়াতুল্লাহ আলী খামেইনিৰ উপদেষ্টা আলী সামখানীৰ মৃত্যু হৈছে ৰেজা মুছফাৰী SPDNৰ পূৰ্বৰ মুৰব্বী ৰেজা মুছফাৰীৰ মৃত্যু হৈছে মোহাম্মদ সিৰাজী সৰ্বোচ্চ নেতাগৰাকীৰ মিলিটাৰী ব্যুৰো হেড অৰ্থাৎ আয়াতুল্লাহ আলী খামেইনিৰ মিলিটাৰী ব্যুৰো হেড মোহাম্মদ সিৰাজীৰ মৃত্যু হৈছে সালেহ আসাদি IRGC অৰ্থাৎ ইৰাণ ৰিভলিউচনাৰী গাৰ্ডৰ ইণ্টেলিজেন্স হেড সালেহ আসাদিৰো মৃত্যু হৈছে আমেৰিকা ইজৰাইলৰ যুটীয়া সামৰিক অভিযানত গতিকে এনেদৰেই সৌদি আৰবৰ তথ্যৰ ভিত্তিত মোহাম্মদ বিন সালমানৰ তথ্যৰ ভিত্তিত CIA তথ্য সংগ্ৰহ কৰি এইবাৰ প্ৰথমটো আঘাততে আয়াতুল্লাহ আলী খামেইনিক হত্যা কৰিবলৈ সক্ষম হ'ল যিগৰাকী মোল্লাৰ বিৰুদ্ধাচৰণ কৰি ইৰাণৰ ৰাজপথত গণবিপ্লৱ হৈছিল গণবিক্ষোভ হৈছিল আৰু সেই গণবিক্ষোভে আয়াতুল্লাহ আলী খামেইনিৰ চৰকাৰ উফৰাব বুলি সমগ্ৰ বিশ্বজুৰি চৰ্চা চলি আছিল আৰু এই সমগ্ৰ ঘটনাত মাৰ্কিন প্ৰশাসনৰ হাত থকাৰ কথা সমগ্ৰ বিশ্বই অৱগত হৈছিল আৰু ৰাজা পাহলভিক পুনৰ ইৰাণৰ ৰাজপথলৈ আনিবলৈ চেষ্টা কৰিছে নেকি আমেৰিকাই এনেধৰণৰ চৰ্চা চলি থকাৰ মাজতে যুদ্ধ আৰম্ভ হ'ল ইৰাণৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হ'ল আৰু ইৰাণেও সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে সমগ্ৰ মধ্যপ্ৰাচ্যত এতিয়া কেৱল যুদ্ধৰ জুই জ্বলিছে 9-10খনকৈ দেশত ইৰাণে মুহুৰ্মুহু আক্ৰমণ কৰা পৰিলক্ষিত হৈছে য'ত মাৰ্কিন সেনাৰ ঘাটিকে ধৰি বিশেষকৈ ডুবাইৰ 5-ষ্টাৰ হোটেল ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট সকলো সামৰি বুৰ্জ খলিফা পৰ্যন্ত টাৰ্গেট কৰি আক্ৰমণ চলোৱা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত এতিয়া যুদ্ধৰ এটা ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে আমেৰিকাৰ নৌসেনাৰ ঘাটিটো মিছাইল আক্ৰমণৰ দাবী কৰিছে ইৰাণে গতিকে আক্ৰমণ প্ৰত্যাক্ৰমণ তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে প্ৰতিটো আপডেট আমি জনাই যাম আপোনালোকক কিন্তু এই মুহূৰ্তৰ খবৰ যে আয়াতুল্লাহ আলী খামেইনিৰ হত্যাত জড়িত আছে সৌদি আৰব এই সন্দেহ এই মুহূৰ্তত পোহৰলৈ আহিছে লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ